নমস্কাৰ চিম্পু ব্লগছৰ চেনেলটো মই আহিলোঁ ৰাইজসকল বন্ধুসকল আজি মই ক্ৰিকেট খেলাৰ বিষয়ে আলোচনা কৰিম এইমাত্ৰ হৈ যোৱা খেলখনৰ বিষয়ে ইণ্ডিয়া ভাৰ্চেছ ইংলেণ্ড ইণ্ডিয়া 170 ৰান কৰিছে 20 অভাৰত 8টা উইকেট ৰোহিত শৰ্মা আৰু ঋষভ পন্তে পাৰ্টনাৰশ্বিপ দিছে ৰোহিত শৰ্মা 31 কৰিছে আৰু পন্তে 26 কৰিছে পাৰ্টনাৰশ্বিপ দিয়াৰ পিছত ৰানটা পাৱাৰ প্লে উঠি গৈছে মাজতে ডাউন পৰিছিল পৰি বিৰাট কোহলি সূৰ্যকুমাৰ যাদৱ হাৰ্দিক পাণ্ডিয়া জলদি আউট হৈ গৈছে তাৰপিছত লাষ্টৰ ফালে ৰবীন্দ্ৰ জাদেজাই 46 ৰান কৰি ৰানৰ স্ক'ৰটা 170 লগিন কৰিছে ৰানৰ স্ক'ৰটা 170 লগিন কৰিছে তাৰপিছত বলাৰবিলাকে তাহাৰ ইংলেণ্ড টিমটা 121 ৰানত অল আউট হৈছে ভুৱনেশ্বৰে ভাল বল কৰি দিছে 3 অভাৰৰ এটা মেডেইন 15 ৰান 3টা উইকেট লৈছে মেইন প্লেয়াৰ দুটাক লৈ দিছে জেছন ৰয় আৰু জছ বাটলাৰক অপেনিং পাৰ্টনাৰশ্বিপত পাৱাৰ প্লেট লৈ দিছে সেইকাৰণে ৰানটা তাহাৰ কমি গৈছে পাৱাৰ প্লেটে ভুৱনেশ্বৰ কুমাৰে কামটা কৰি দিছে মোৰ মতে আজিৰ খেলখনৰ মেন অফ দ্য মেচ ভুৱনেশ্বৰ কুমাৰক দিব লাগে মোৰ আইডিয়াত এখন কাক দেই নাজানো আৰু বিৰাট কোহলি খেলা বহুত দিনৰ পৰা বেয়া হৈ আছে 2-2.5 বছৰ হ'ল আজি BCCI প্ৰেছিডেণ্ট সৌৰভ গাংগুলী আজি ঘোষণা কৰি দিছে যে যিমানে দামী প্লেয়াৰ নহওক কিয় ইয়ং প্লেয়াৰ হাতত বহুত আছে মোৰ মনতে কয় 2023 ৱৰ্ল্ড কাপত বিৰাট কোহলি যদি ফৰ্ম এনেকৈ থাকে সি বাদ পৰিব এই 20 ৱৰ্ল্ড কাপটাই বিৰাট কোহলিৰ লাষ্ট ৱৰ্ল্ড কাপ হ'ব যদি ভাল খেলাব নোৱাৰে তাৰপিছত আৰু 20 মেচত সি খেলা পাব নহয় মোৰ মনতে কয় এখন কি হয় নাজানো আৰু এইখিনি কৈ মই বক্তব্য সামৰিলোঁ আৰু বক্তব্য সামৰিলোঁ 49 ৰানত জিতিল 121 ৰানত অল আউট হৈছে এইখিনিয়ে মোৰ কথা